বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষা কুমাৰী। মোৰ নাম মানসী। চলিতৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী। যদিওবা মই ৰাক্ষস তথাপি ব্ৰহ্মতেজে বিৰাজিত মোৰ শৰীৰত। কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলী। হস্ত নখৰ আকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা। আৰু কোনোৱে ক'লে মই বোলে আজি মই মানসী নহয়, আজি মই সূৰ্পনখা। আজি মই সূৰ্পনখা নামেৰে পৰিচিত। ত্ৰৈলোক্যৰ মাজে মই সূৰ্পনখা। তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ শীতল কৰিবলৈ মই ৰামকে বিচাৰিছিলো কাষত। আৰু কৰিছিলো মই প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সৈতে পানী সীতাই এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন ক্ষন্তেকলৈ তোৰ হৃদয়ত কম্পন নাহিল নেকিতা। নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শুনি। আজি মই লাঞ্ছিতা, আজি মই অপমানিতা। এই মানৱৰ হাতে অপমানৰ ভীষণ প্ৰক্ষোভ লৈ ৰাক্ষসী সূৰ্পনখাই ৰঘুকুল
ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰে মায়া জালে ৰাক্ষসৰ তপতগ্নিতে ৰঘুকুল বিনাশৰ উপায় ৰচক